নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY365 ৰ বিশেষ অনুষ্ঠান স্পষ্টবাদ আমি স্পষ্টবাদত শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি বিশেষকৈ বিটিআৰ নিৰ্বাচনৰ পিছত বহুবোৰ কথা স্পষ্ট হৈ পৰিছে আজি বিটিআৰ নিৰ্বাচনৰ ক্ষেত্ৰত কুকুৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন ঘোষণা কৰে তাৎপৰ্যপূৰ্ণভাৱে এই সভাত ঘোষণা কৰা হয় যে বিপিএফৰ সৈতে তেওঁলোকৰ সম্পৰ্ক চিহ্ন হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে তেওঁলোকৰ কোনো ক্ষেত্ৰতে মিত্ৰতা নহয় আৰু বিটিআৰৰ অধীনস্থ 16টা বা 19খন আসনত বিজেপিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ এক কথাত ক'বলৈ গ'লে আজিৰ তাৰিখত বিপিএফৰ সৈতে সম্পৰ্ক চিহ্নৰ কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিজেপি নেতৃত্বই তৎসত্ত্বেও মন্ত্ৰীসভাত এতিয়ালৈকে আছে বিপিএফৰ 3জনকৈ মন্ত্ৰী যদিও দুই পক্ষৰ মাজত মুকলিকৈ গালিগালাজ চলি আছে অৰ্থাৎ এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে তেওঁলোকৰ মিত্ৰদল বিপিএফৰ সৈতে সম্পৰ্ক চিহ্ন কৰিছে অথচ এই বিপিএফৰ মিত্ৰতাৰ খুব প্ৰয়োজন আছিল বিজেপিৰ বিগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ আছিল কংগ্ৰেছৰ সৈতে কিন্তু বিপিএফে কংগ্ৰেছৰ সৈতে সম্পৰ্ক চিহ্ন কৰি বিজেপিৰ সৈতে আহিছিল আৰু যোৱা 4.5 বছৰ মিত্ৰদল হিচাপে আছিল আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকক বিজেপিয়ে সহায় কৰি আহিছিল আৰু এতিয়া বিজেপিয়ে ঘনে ঘনে বিপিএফৰ নেতৃত্বক সমালোচনা কৰিছে এবাৰ দ্বিতীয় প্ৰসংগটো আহোঁ যে বিজেপিৰ লগত মিত্ৰ গোষ্ঠী হিচাপে থকা অগপৰ ক্ষেত্ৰতো তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হৈছে যে বিজেপিৰ নেতৃত্বই কৈছে যে অগপই বিচাৰিলে আটাইকেইখন আসনত তেওঁলোকে টিকট নিদিয়ে য'ত জিকিব পাৰিব তাতে টিকট দিব অৰ্থাৎ অগপক ক'ত টিকট দিব কিন্তু অগপ নেতৃত্বই নহয় বিজেপি নেতৃত্বই নিৰ্ণয় কৰিব তৃতীয় প্ৰসংগটো হৈছে গণশক্তি আৰু বিজেপিৰ সৈতে মিত্ৰতা আছে বিশেষকৈ ধেমাজি ঢকুৱাখানা জোনাই আদি সমষ্টিত আছিল কিন্তু শেহতীয়াভাৱে ধেমাজি জোনাই ঢকুৱাখানা আদি সমষ্টিত গণশক্তি আৰু বিজেপিৰ মাজত তিক্ততামূলক সম্পৰ্কৰ সৃষ্টি হৈছে বিজেপিৰ স্থানীয় নেতৃত্বই কৈ আছে যে এবাৰ গণশক্তিৰ লগত কোনো ধৰণৰ বুজাবুজি কৰিব নালাগে বিজেপি অকলে খেলিব লাগে কিন্তু এই ক্ষেত্ৰত ৰাজ্যিক বিজেপি নেতৃত্বই এতিয়াও স্থিতি স্পষ্ট কৰা নাই গতিকে তাতো এটা সংঘাত অব্যাহত আছে নাটকীয়ভাৱে আজি তিৱা স্থায়ত্ব পৰিষদৰ নিৰ্বাচনৰ 36খন আসনৰ কথা ঘোষণা কৰিলে বিজেপিয়ে শুনি আচৰিত হ'ব এই 36খন আসনৰ ভিতৰত 35খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবৰ মিত্ৰদল অসম গণ পৰিষদক মাত্ৰ এখন আসন এৰি দিছে এনে অৱস্থাত প্ৰশ্ন হৈছে বিজেপিয়ে মিত্ৰগোষ্ঠীৰ লগত প্ৰতাৰণা কৰিছে নেকি বিজেপিৰ প্ৰতাৰণা আৰম্ভ হৈছে নেকি ব্ৰিটিছে বাকী ৰাইজলৈ ঘোষণাপত্ৰ আমি আগবঢ়াইছোঁ 5 বছৰ এলায়েন্স আছিল 5 বছৰ এদিনলৈকে এলায়েন্স নাই স্বাভাৱিকতে প্ৰশ্ন হৈছে বিজেপি প্ৰতাৰকৰ ভূমিকা পালন কৰিছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত আছে বিজেপিৰ হৈ তেওঁলোকৰ জ্যেষ্ঠ মুখপাত্ৰ আমাৰ ৰূপম গোস্বামী উপস্থিত আছে ষ্টুডিঅ'ত আছে অসম জাতীয় পৰিষদৰ হৈ জিয়াউৰ ৰহমান সমগ্ৰ বিষয়টোক নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ বিশ্লেষক হিচাপে প্ৰদ্যুৎম গোস্বামী আমাৰ লগত আছে আৰু নিজা বাসগৃহৰ পৰা আমাৰ এই বিশেষ বিষয়বস্তুৰ ওপৰত আলোচনাৰ ভাগ ল'ব কংগ্ৰেছৰ হৈ তেওঁলোকৰ জ্যেষ্ঠ নেতৃত্ব আৰু মুখপাত্ৰ ববিতা শৰ্মাই আমি আটাইকেইজনক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰূপম গোস্বামীৰ বক্তব্যৰ দ্বাৰা যে ৰূপম গোস্বামী দেখা গ'ল যে আপোনালোকে মিত্ৰগোষ্ঠীৰ সৈতে সম্পৰ্ক চিহ্ন হৈ পৰিছে অথচ এই মিত্ৰগোষ্ঠীৰ খুব প্ৰয়োজন আছে অসম গণ পৰিষদক ক'ত টিকট দিব সেয়া আপোনালোকে নিৰ্ণয় কৰিব বিপিএফৰ সৈতে সম্পৰ্ক চিহ্ন কৰিব গণশক্তিৰ সৈতে চিহ্ন কৰিব তিৱা স্থায়ত্ব পৰিষদত আপোনালোকে 36খন আসনৰ ভিতৰত 35খনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসন অগপক এৰি দিব অৰ্থাৎ মিত্ৰশক্তিৰ সৈতে তিক্ততামূলক প্ৰক্ৰিয়া এইভাৱে আৰম্ভ হৈছে নেকি আপোনালোকে নিজকে ভাবিছে আপোনালোকে এতিয়া অধিক শক্তিশালী হৈ পৰিছোঁ আৰু মিত্ৰতাৰ প্ৰয়োজন নাই অতনু ভূঞা আপুনি আজি প্ৰসংগটো খুব সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু এই সুযোগতে ৰাইজৰ এই কথাটো স্পষ্টভাৱে বুজি পাব নহ'লে ৰাইজৰ মনত বিভিন্নজনৰ এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলাই আছে প্ৰথম কথা এই মিত্ৰজোঁটৰ যি ৰাজনীতি এই মিত্ৰজোঁটৰ ৰাজনীতি ভাৰতবৰ্ষত বিজেপিয়ে প্ৰথম আৰম্ভ কৰিছিল আৰু মাননীয় বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত তেওঁ চৰকাৰ গঠন কৰিছিলে কিন্তু এটা কথা আপুনি চাব লাগিব যে মিত্ৰজোঁটৰ যিটো মিত্ৰজোঁটৰ ৰাজনীতিত বিভিন্ন সময়ত বিভিন্ন দল বিভিন্ন যেনেকৈ আপুনি যদি আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাই NDAৰ লগত বিভিন্ন সময়ত বিভিন্নজন আছিলে ঠিক সেনেকৈ UPৰ লগতো বিভিন্ন সময়ত বিভিন্নজন আছিলে আপুনি যদি উদাহৰণস্বৰূপে চায় যে আপুনি ৰিচেণ্টলি বিহাৰৰ নিৰ্বাচনে চায় RJD আগতে বহুদিন NDAৰ লগত আছিলে আকৌ মাজতে ওলাই গৈছিলে আকৌ NDAৰ লগত আহিলে ঠিক তেনেকৈ UPৰ লগত যদি আপুনি চায় চন্দ্ৰবাবু নাইডু UPৰ লগত আছিলে
ADMK DMKৰ কথা চালে দেখিব এবাৰ কংগ্ৰেছে ADMKৰ লগত কৰে এবাৰ DMKৰ লগত কৰে এনেধৰণৰ নানানটা সমীকৰণ হৈ থাকে আৰু এটা কথা স্পষ্ট যে আজিলৈকে যিমানবোৰ মিত্ৰজোঁটৰ কোনোবা যদি বিজেপিৰ পৰা আঁতৰিও গৈছে বিজেপিয়ে কিন্তু কাকো আঁতৰি পঠোৱা নাই এই গোটেই আপুনি মিত্ৰজোঁটৰ যদি আপুনি অংকটো চায় এইটো নিৰ্ভৰ কৰিব আজি আপুনি যেনেকৈ কৈছে যে এইটো বিজেপিয়ে সিদ্ধান্ত ল'ব এনেকুৱা নহয় বিজেপিয়ে একোৱে সিদ্ধান্ত নলয় বিজেপিয়ে আলোচনাৰ মাধ্যমেৰে গোটেই কামবিলাক কৰে কাৰোবাৰ যদি এই নিদিওঁ বুলি কৈছে স্পষ্টভাৱে বিপিএফ কৈ দিয়া হৈছে মই আপোনাক কওঁ শুনক মিত্ৰজোঁটৰ অংকটো হ'ল যে আপুনি যিটো ৰাজনীতি হয় মিত্ৰজোঁটৰ সেই জেগাত শক্তি কিমান থাকে আজি আপুনি চাব আজি যদি বিহাৰৰ নিৰ্বাচনলৈ চায় আৰু যদি আমাতকৈ বহুত কম সংখ্যা পাইছে তেওঁলোকে যিমান সিট পাইছে বিজেপিতকৈ বহুত কম JDU ক্ষমা কৰিব JDU তৎসত্ত্বেও আমি যেহেতু নীতিশ কুমাৰ ডাঙৰীয়াই তাৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈছে আমি এতিয়াও তেখেতকে মুখ্যমন্ত্ৰী পাতিছোঁ স্পষ্ট কথা মিত্ৰজোঁটৰ শক্তিটো আজি যদি কোনোবাই শক্তি আপুনি আজি তিৱাৰ কথা কৈছে তিৱাত AGPয়ে এটা চিটে বিচাৰিছে বোধহয় সেইকাৰণে এটা চিটে ঠিক আছে কিন্তু আপোনালোকে অগপৰ 14খন আসনৰ ভিতৰত ক'ত টিকট দিম কাক নিদিম বা এইকেইখন অগপক এৰি দিম নিদিম সেই সিদ্ধান্ত ল'বলৈ আপোনালোক কোন তেওঁলোক মিত্ৰগোট তেওঁলোকৰ অধিকাৰ নাই জানো আমিতো কোৱা নাই যে আমি অকলে সিদ্ধান্ত ল'ম আমি আলোচনাৰ মাধ্যমেৰে ল'ম ইয়াত ছাৰ্ভে হ'ব বিজেপিৰ টিকেট এনেকৈ ধৰণে নাপায় আৰু বিজেপি আপুনি চাব ইয়াৰ বিগত নিৰ্বাচনবিলাকতো আমি যেতিয়া চৰকাৰত নাছিলোঁ আমাৰ ছাৰ্ভে হয় 4টাকৈ ছাৰ্ভে হ'ল এই ছাৰ্ভেত কাৰ কিমান শক্তি কংগ্ৰেছৰ কিমান শক্তি AGPৰ কিমান শক্তি বিজেপিৰ কিমান যিমানকেইটা দল আছে ছাৰ্ভেৰ বাবে আপোনালোকে বিপিএফৰ সৈতে সম্পৰ্ক চিহ্ন কৰিছে নে আসলে গোটেই বিধানসভা নিৰ্বাচনৰ অকলে নিৰ্বাচন খেলিব লাগে বিপিএফৰ লগত সম্পৰ্কটো সেট হোৱা নাই আপুনি চাবলৈ গ'লে আজিওতো তেওঁলোকৰ মন্ত্ৰী আমাৰ লগত আছে আপোনালোকেতো খেলিব বুলি কৈছে তেওঁলোকে খেলিবলৈ বাধ্য কৰাইছে শুনক ইয়াত এতিয়া আপুনি চাব যে আমি যেতিয়া পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ বেলেগ আজি হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে কোনো ক্ষেত্ৰতে মিত্ৰতা নহয় বিজেপি অকলে খেলিব হ'ব পাৰে এতিয়া আপুনি আমাৰ মিত্ৰতা তেওঁলোকৰ লগত 5টা বছৰ আছিলে ঠিক আছে আমি মই স্পষ্টভাগৰ ফালৰ পৰা কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ হয়তো ৰাইজৰ সন্মুখত জানিব বিচাৰিছোঁ প্ৰথম প্ৰশ্ন হৈছে যে এই সমগ্ৰ বিষয়বস্তুক লৈ প্ৰশ্ন হৈছে যে বিপিএফৰ সৈতে কি উদ্দেশ্যৰে মিত্ৰতা ভংগ কৰিলে বিজেপিয়ে আজি আনুষ্ঠানিকভাৱে কাৰ্যত ঘোষণা কৰা হৈছে কংগ্ৰেছৰ সৈতে সম্পৰ্ক চিহ্ন কৰি বিজেপিৰে মিত্ৰতা কৰাটো হাগ্ৰামাৰ ভুল সিদ্ধান্ত আছিল নেকি হঠাৎ বিটিআৰ বিধানসভা আসনৰ বাবে বিজেপিয়ে মিত্ৰতা ভংগ কৰাটো উচিত নেকি অগপক কোনকেইখন আসন দিব সেয়া নিৰূপণ কৰিবলৈ বিজেপিয়ে ক'ত অধিকাৰ পালে 5 নম্বৰ প্ৰশ্ন বিপিএফৰ পিছত এইবাৰ অগপক প্ৰতাৰণা কৰিব নেকি বিজেপিয়ে এইবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে লখিমপুৰ ধেমাজিত গণশক্তিৰ সৈতে সংঘাত কিয় ইতিমধ্যে সংঘাত হৈছে স্থানীয় নেতাই মুকলিভাৱে বিৰোধিতা কৰিছে গণশক্তিৰ ঘাটিটো এইবাৰ প্ৰৱেশ কৰিব নেকি বিজেপিয়ে বিপিএফৰ ঘাটিত প্ৰৱেশ কৰাৰ পিছত বিপিএফৰ সৈতে কি উদ্দেশ্যৰে মিত্ৰতা ভংগ কৰিলে বিজেপি এইবোৰ প্ৰশ্ন আমাৰ সন্মুখত আছে আমি কথা পাতিম ববিতা শৰ্মাৰ সৈতে ববিতা শৰ্মা দেখা গ'ল যে বিগত নিৰ্বাচনত তেওঁলোকে যাৰ সৈতে মিত্ৰতা আছিল সেই সময়ত বিজেপিৰ অসমত কোনো অস্তিত্ব নাছিল কোনো বিশেষ শক্তি নাছিল তৎসত্ত্বেও বিজেপিয়ে এইবোৰ শক্তিক একত্ৰিত কৰিছিল কিন্তু এইবোৰ এতিয়া তেওঁলোক অধিক অহংকাৰী হৈ পৰিছে নেকি যে অধিক বেপৰোৱা হৈ পৰিছে নেকি যে আমাক মন গ'লে অগপক এইকেইখন আসন দিম মন গ'লে বিপিএফৰ সৈতে সম্পৰ্ক চিহ্ন কৰিম মন গ'লে গণশক্তিৰ সৈতে কাজিয়া কৰিম এনে পৰিৱেশ সৃষ্টি কৰি বিজেপি এনে এটা বাৰ্তা দিব বিচাৰিছে নেকি যে ভৱিষ্যতলৈ যে কাৰোবাৰ কোনোবাই যদি বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ আহে সেই মিত্ৰতা বেছি দিন নাথাকে বিজেপিৰ উদ্দেশ্য সিদ্ধি হ'লে সেই মিত্ৰতা চুৰমাই কৰি দিয়ে ববিতা শৰ্মা আপুনি একেবাৰে ঠিক কথা কৈছে মই অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলেই গম পাব যে ইমানখিনি বিজেপিয়ে AGPৰ লগত যি মিত্ৰতা স্থাপন কৰিছিলে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া আছিলে কিন্তু তেওঁলোকে AGPৰ পিঠিত উঠি নিজৰ ভোট বেংক যিটো কয় তেওঁলোকে আৰম্ভ কৰিলে জয়যাত্ৰা আৰম্ভ কৰিলে কিন্তু তেওঁলোকে সেই জয়যাত্ৰা আৰম্ভ কৰোঁতে AGP নিশ্চিহ্ন হৈ গ'ল গতিকে এটা এটাকৈ তেওঁলোকে যিমানবোৰ ৰিজনেল পাৰ্টি আছে সেই পাৰ্টি গোটেই ভাৰতবৰ্ষতে আপুনি চাব পাৰে ৰিজনেল পাৰ্টিবোৰক তেওঁলোকে লাহে লাহে নাইকিয়া কৰি অজগৰৰ দৰে তেওঁলোকে খাই পেলাব চেষ্টা কৰে তেওঁলোকৰ ষ্ট্ৰেটেজিয়ে সেইটো যে তেওঁলোকে কোনো দলকে ৰাখিব নিবিচাৰে জীয়াই থাকিব নিদিয়ে ঠিক তেনেদৰে বিপিএফকো তেওঁলোকে কৰিলে আৰু এয়া সুবিধাবাদৰ ৰাজনীতি কিন্তু এটা ডাবল ষ্টেণ্ডাৰ্ড ইয়াত ডেফিনেটলি আছে
কাৰণ আমি দেখিছোঁ যে যেতিয়া তেওঁলোকে দিল্লীলৈ গৈছিলে ৰঞ্জিত দাস ডাঙৰীয়া আহি পেলাই কৈছে যে BPFৰ লগত আমাৰ এতিয়াও বিচ্ছেদ হোৱা নাই আমাৰ 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 এতিয়াও মানে যেতিয়া আমাৰ ইলেকশ্যনৰ পিছতহে আমি সিদ্ধান্ত ল'ম হয় কিন্তু ইয়াত আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনচাল্টৰ ওপৰি ইনচাল্ট তেওঁলোকক দি আছে ইমান বেছি ইনচাল্ট দিছে মই কেতিয়াবা ভাবোঁ যে তেওঁলোকৰ সেলফ ৰেসপেক্ট ক'ত আছে তেওঁলোকৰ আত্মসন্মান ক'ত আছে হাগ্ৰামা মহিলাৰে দুই এটা কথা উত্তৰ দিছে কিন্তু বাকি সকল লোকৰ কি অৱস্থা মন্ত্ৰীসভাত এতিয়াও মন্ত্ৰী হৈ কিয় আছে তেওঁলোকে কিয় ৰিজাইন দিয়া নাই ইয়াত নিশ্চয় কিবা এটা কনস্পিৰেচি থাকিব পাৰে কিবা এটা ষ্ট্ৰেটেজিও থাকিব পাৰে এনেকুৱা ষ্ট্ৰেটেজি থাকিব পাৰে নেকি এনেকুৱা ষ্ট্ৰেটেজি থাকিব পাৰে নেকি যে BPF এৰ তিনিজন মন্ত্ৰীয়ে যদি মন্ত্ৰিত্ব বাদ দিয়ে তেনেহ'লে BTR নিৰ্বাচনত তেওঁলোকৰ গুৰুত্ব নাইকিয়া হৈ যাব সেয়েহে BTR নিৰ্বাচন পৰ্যন্ত নিজকে মন্ত্ৰী সাজি আমাৰ BPFৰ সৈতে বিজেপিৰ সৈতে মিত্ৰতা আছে সেনেক ধাৰণা দিবলৈ চেষ্টা চলাইছে নেকি BPF নেতৃত্বই আপুনি ঠিক কথাই কৈছে যে আত্মসন্মানবোধ থাকিলে BPFৰ তিনিজন মন্ত্ৰীয়ে কেতিয়াবা পদত্যাগ কৰিবলগীয়া হ'লে মোৰ মতে কাইলৈ ৰাতিপুৱাই তেওঁলোকে পদত্যাগ কৰা উচিত আছিল আজি যি ধৰণে মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসে আপুনি কি ভাবে সেইটো এটা হ'ব পাৰে মই হেতুৱে ক'ব খুজিছোঁ যে তেওঁলোকে দেখুৱাই আছে কিবা এটা কৰি আছে কিবা এটা আৰু এটা কথা যে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰো এতিয়া বহু ঠাইত ইনফ্লুৱেঞ্চ কমি আহিছে তেওঁলোকে সেইটো ভয় খাইছে গতিকে তেওঁলোকে এনেকুৱা ধৰণকে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে আৰম্ভ কৰিছে যাতে অবৰখিনিয়ে তেওঁলোকৰ কাট চাপে গতিকে তেওঁলোকৰ ষ্ট্ৰেটেজি হেতুৱে নন বড়ো ভোটখিনি তেওঁলোকক যেনে তেনে লাগে নন বড়ো ভোট তেওঁলোকে কেতিয়াও নাপায় তেওঁলোকে জানে কাৰণ কংগ্ৰেছ আৰু AIUDF তাত আছে গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে নন বড়ো ভোটখিনি তেওঁলোকৰ হাতলৈ আনিব লাগে সেইকাৰণে তেওঁলোকে এই কুচকাৱাজ কৰিছে আৰু তাতে তেওঁলোকে UPPL আৰু BPFৰ মাজত যুদ্ধটো লগাই দিছে যাতে তেওঁলোকৰ মাজত যিজনে শক্তিশালী হৈ ওলাই আহিব পাৰিব যিয়ে বেছি বড়ো ভোট পাব তেওঁলোকে তেওঁলোকৰ লগত কাৰ্যকাল তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিব গতিকে তেওঁলোকৰ মাজত লগাই দিছে ডিভাইড এণ্ড ৰুল তেওঁলোকৰ পলিচি হৈছে ডিভাইড এণ্ড ৰুল সেই পদ্ধতিৰে আজি আৰম্ভ কৰিছে তেওঁলোকৰ ষ্ট্ৰেটেজি নাই বাইদেৱে প্ৰথমতে অসমৰ জনসাধাৰণক ডাঙৰকৈ অপমান কৰিলে খুব বেয়া ধৰণে অপমান কৰিলে যে কৈ পেলাই বিজেপিৰ কান্ধত উঠি AGPৰ কান্ধত উঠি বিজেপিয়ে চৰকাৰ কৰিছে শক্তি বঢ়াইছে অসমৰ জনসাধাৰণ যথেষ্ট গুণী আৰু জ্ঞানী গতিকে তেখেতে যে এনেধৰণৰ বক্তব্য ৰাখিলে তাৰমানে তেখেতে এইটোৱে বুজালে যে অসমৰ জনসাধাৰণে একো নাজানে গতিকে সেইটো এটা যেতিয়া অসমৰ বিজেপিৰ মিত্ৰতা হৈছে তেতিয়া আপোনালোকৰ দলৰ সভাপতি তেতিয়া ৰাজনাথ সিং আছিল ৰাজনাথ সিঙে কৈছিল এই লোকসভা নিৰ্বাচনত আমি বিগ বাৰ্ডাৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ বিগ বাৰ্ডাৰ হ'ব আপোনাক অনুৰোধ জনাম যে মোক বক্তব্যখিনি সম্পূৰ্ণকৈ ৰাখিব দিয়ে কাৰণ আপুনি বাইদেউক অলপো ডিষ্টাৰ্ব কৰা নাই মই বিচাৰিম একেধৰণে আপুনি ব্যৱহাৰটো মোৰ লগতো কৰে কিন্তু আপুনি ভুল কথা ক'লে ৰাইজে সিদ্ধান্ত ল'ব আপুনি কোন সিদ্ধান্ত বা মই কোন মই মনত পেলাইছো জনসাধাৰণক মনত পেলাই দিছো ৰাজনাথ সিং যেতিয়া বিজেপিৰ কেন্দ্ৰীয় সভাপতি আছিল চন্দ্ৰমোহন পাটোৱাৰী তেতিয়া অসম গণ পৰিষদৰ সভাপতি আছিল তেতিয়া কৈছিল হয় অৱশ্যে আমি তেখেতসকলক বিগ বাৰ্ডাৰ আমি ৰাজনাথ সিঙে কৈছে এইটো মই স্বীকাৰ কৰোঁ সময় ক'ব ৰাজনীতি আমি জনসাধাৰণৰ আগত আমি এপিল কৰিছোঁ আপুনি চাব যে যোৱাবাৰ যদি নিৰ্বাচনত AGPক আমি 24টা সিট দিছোঁ 24টাৰ ভিতৰত 14টাত তেওঁলোক জিকিবলৈ সক্ষম হৈছে আৰু আমি কেইটাত আমি খেলিছোঁ আমি 60ত আমি জিকিবলৈ সক্ষম হৈছোঁ গতিকে আপুনি সেইটো চাব গতিকে দ্বিতীয় কথা মই আৰু সৰু প্ৰশ্ন লগতে সুধিছোঁ যে আপোনালোকে কৈছে বিগ ব্ৰাদাৰক স্বীকাৰ কৰে বিগ ব্ৰাদাৰক স্বীকাৰ কৰিলে আৰু পিছত গৈ বিগ ব্ৰাদাৰক বিগ শত্ৰু কৰি দিয়ে নেকি বিগ এনিমি কৰি দিয়ে নেকি যিটো প্ৰথম কথা চাওক আজি যাৰ সাংগঠনিক শক্তি বেছি থাকে আজি আপুনি পঞ্চায়ত নিৰ্বাচনত আমি কিয় অকলে অকলে খেলিবলৈ সিদ্ধান্ত ল'লোঁ এইকাৰণে লৈছোঁ সকলোৱে নিজৰ নিজৰ শক্তি দেখাওক আজি যদি AGPয়ে পঞ্চায়ত নিৰ্বাচনত শক্তি প্ৰদৰ্শন কৰিলে যোৱা বিধানসভা অকলে খেলিলে কি অগপৰ BPF কিয় ল'লে চাওক আমি সদায় এটা ইনক্লুচিভ পলিটিক্স কৰোঁ আৰু ভাৰতবৰ্ষত এই ইনক্লুচিভ পলিটিক্স কোনে কৰিছে কোনে আৰম্ভ কৰিছে এইটো সকলোৱে জানে দ্বিতীয় আৰু এটা কথা থাকিল দ্বিতীয় কথাটো এই বাইদেউ যে বড়ো নন বড়ো কথা ক'লে এই কথাটোত মই অলপ দুখ পাইছোঁ আমি সকলোকে লৈ পেলাই পলিটিক্স কৰোঁ এটা সময়ত এনেকুৱা বিভাজনৰ ৰাজনীতি আছিলে বড়ো অবড়ো এনেকুৱা ধৰণৰ গোটেই বিভিন্ন ৰাজনীতি আছিল আৰু এই ডিভাইড এণ্ড ৰুল পলিটিক্সটো
ব্ৰিটিছৰ পৰা কংগ্ৰেছে যে আহৰণ কৰিছিল এইটো সমগ্ৰ ভাৰতবৰ্ষই জানে আৰু এইটো সকলোৱে এই কথাটো ইতিমধ্যে গম পাইছে বিভিন্ন তেওঁলোকৰ কৰ্মসূচী আজি জনসাধাৰণে কিন্তু গ্ৰহণ নকৰে এনেধৰণৰ আমি সকলো আপোনাৰ ওচৰত যাম মই ববিতা শৰ্মাৰ ওচৰতো যাম প্ৰদ্যুন্ম গোস্বামীৰ ওচৰত যাব বিচাৰিছোঁ মই এই কথাটোৱে বুজি পোৱা নাই যে বিগ ব্ৰাদাৰৰ কথা কৈছে কৈ বিগ এনিমি হৈ যায় যোৱাবাৰ BPFক বিধানসভা নিৰ্বাচন আটাইকেইখন আসন এৰি দিলে এতিয়া গৈ কৈছে এখনো আসন এৰি নিদিওঁ আৰু উধাই মুধাই গালি পাৰিছে যে হাগ্ৰামা মহিলাই 10,000 কোটি খালে ক'লে যে পুৰণা কেছ চবৰে আগেছে কেছ লগাই দিম এনেধৰণৰ ভাবুকি আজি প্ৰদান কৰিছে এইবোৰে কি খুজাইছে তেওঁলোকৰ লগত আচলতে বন্ধুত্ব কৰিবলৈ যোৱাটো বিপদজনক নেকি ভৱিষ্যতৰ বাবে আৰু বিজেপিৰ বন্ধুত্ব চিৰস্থায়ী নহয় নেকি না চাওক উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ প্ৰসংগ লৈ আহিছোঁ মই না শুনক কথাটো ধন্যবাদ কথাটো হৈছে কি এইটো আচলতে প্ৰতাৰণা বা ইথিক্সৰ কথা এটা নাহে মানে সাধাৰণতে আমি দেখা যায় এইটো পলিটিকেল থিয়ৰী পলিটিকেল চায়েন্সৰ মানুহে বেছি ভালকৈ জানিব যে কোনো ডাঙৰ ৰাষ্ট্ৰীয় দলে সৰু সৰু আমাৰ আঞ্চলিক দলবিলাকক গ্ৰাসিত কৰাটো তেওঁলোকৰ এটা পলিটিকেল ষ্ট্ৰেটেজি থাকে আৰু সেই ষ্ট্ৰেটেজি মতে তেওঁলোকে কামবিলাক আৰম্ভ কৰে আৰু এতিয়া এটা যিকোনো এটা দলৰ লগত এটা ৰাষ্ট্ৰীয় বা এটা বৃহৎ দলে তেতিয়ালৈকেহে বাৰ্গেনিংটো কৰিব যেতিয়ালৈকে দলটোৰ এটা বাৰ্গেনিং পাৱাৰ থাকে আজি অসম গণ পৰিষদৰ কথা যদি আপুনি কয় অসম গণ পৰিষদে কাৰ বিৰোধিতা কৰিছিল প্ৰথম অৱস্থাত কাৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে পঞ্চায়ত ইলেকশ্যন খেলিলে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকৰ গতিটো কি হ'ল বা তেওঁলোকৰ অৱস্থাটো কি সকলোৱে দেখিলে আৰু ডে বাই ডে আপুনি যদি চাই অৰিজিনেলি বিজেপি ফৰ্ম যেতিয়া হৈছিলে 2011ত হয়তো 11% মান ভোট শ্বেয়াৰ আছিল নেকি তাৰপিছত এটা 16ত গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে 8% আপোনাৰ এজিপি ভোট শ্বেয়াৰ এটা আছিল 8%। কিন্তু দিনে দিনে যদি প্ৰত্যেক দিনাখনে চাই আজিৰ পৰ্যায়ত আজিৰ মানে পৰিস্থিতিত এজিপিৰ সেই আপোনাৰ বাৰ্গেনিং পাৱাৰটো আছে বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ আৰু বিশেষকৈ যেতিয়াৰ পৰা এজেপি অসম জাতীয় পৰিষদ মানে গঠন হ'ল অসম জাতীয় পৰিষদে বিজেপি বা কংগ্ৰেছক কিমান ক্ষতি কৰিছে নাজানো অসম জাতীয় পৰিষদে আটাইতকৈ বৃহৎ ক্ষতি কৰিব এজিপিক অসম গণ পৰিষদক গতিকে যিটো দলৰ কোনো এটা বাৰ্গেনিং পাৱাৰটো দিনে দিনে কমি আহিছে আপুনি যিমানেই ইথিক্সৰ কথা নকওক যিমানেই প্ৰতাৰণাৰ কথা নকওক এইবিলাক চব পিছলৈ যাব প্ৰথম কথাটো আহি পাব কি তেওঁলোকৰ সেই বাৰ্গেনিং থকা দলটোৰ লগতে বাৰ্গেনিং কৰিব যাৰ ভোটৰ বাৰ্গেনিং পাৱাৰ নাই সেই দলটোৰ লগত নিগচিয়েশ্যন কৰিব পাৰে কিন্তু বাৰ্গেনিং কেতিয়াও নকৰিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আপুনি যদি মানে BTR কথাটো যদি চাই তাত প্ৰথম অৱস্থাটো আছিল কি আমাৰ হাগ্ৰামা মহিলাৰ যিটো দল আছিল সেইটোৱে আছিল UPPLৰ সেই অৱস্থা আগতে বৰ তথৈবচ অৱস্থা আছিল যে প্ৰমোদ বড়ো অহাৰ আগলৈকে প্ৰমোদ বড়ো অহাৰ পিছত যেতিয়া UPPL দলটো উঠিলে এতিয়াও এটা বস্তু সন্দিহানত আছে বড়োৰ কথা যদিও কোৱাটো খুব যুক্তিসংগত কথা নহয় তথাপিও এটা বাস্তৱ সত্যটো হ'ল আজিৰ দিনতো কোনো এজন মানুহ বা কোনো এটা ৰাজনৈতিক দলেই হয়তো এনেকুৱা এটা স্থিতিত আহিব পৰা নাই এই বড়ো ভোটখিনি UPPLত যাব নে হাগ্ৰামা মহিলাৰ দলত যাব কিন্তু সেইকাৰণে হয়তো কেন্দ্ৰীয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আজিলৈকে নিশ্চিতভাৱে কোৱা নাই যে আমি UPPLৰ লগতে থাকিম বা আপোনাৰ বিজেপি মানে তাত সভা সমিতিত দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসৰ মুখৰ পৰা ঘুণাক্ষৰেও ভুলতো প্ৰমোদ বড়ো বা UPPLৰ দলৰ ওপৰত একো এটা আখৰো সমালোচনা কৰা নাই অকল তাৰমানে কথাটো হৈছে সেইটোৱে তাৰমানে কথাটো হৈছে কি আমাৰ প্ৰমোদ বড়োৰ যিটো ইমেজটো লাহে লাহে আহি গৈছে বা হাগ্ৰামা মহিলাৰো বিভিন্ন কথাবিলাক আহিছে আৰু এই ক্ষেত্ৰত আপুনি মোক এটা কথা সুধিছিলে যে আপোনাৰ যিটো শিৱসেনাৰ কথাটো তেনেকুৱা ধৰণৰ ৰাজনৈতিক স্থিতি যদি কোনো আঞ্চলিক দলে ৰাখিব পাৰে আমি যেতিয়া শিৱসেনাৰ ঘটনাটো উদ্ধৱ ঠাকৰেৰ আপোনাৰ ফৰ্ম যেতিয়া মিনিষ্ট্ৰী ফৰ্ম হৈছিল তেতিয়া আমি এটা কথা বিভিন্ন শ্ব'বিলাকত কৈছিলোঁ যে এইটোৰ পৰা কিন্তু আঞ্চলিক দলবিলাকে এটা শিক্ষা ল'ব লাগে আৰু প্ৰসংগত জনাম মই ক'ব বিচাৰিছোঁ যে শিৱসেনাৰ লগত ইমান সম্পৰ্ক আছিল কিন্তু সেই শিৱসেনাক মুখ্যমন্ত্ৰী দিব নোৱাৰিলে আজি ৰূপম গোস্বামীয়ে কৈছে যে JDU কম ভোট পোৱাৰ পিছত নীতিশ কুমাৰক তেওঁলোকে মুখ্যমন্ত্ৰী দিলে কিন্তু বাস্তৱ সত্যটো হ'ল ইয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী আছিলে ডাঙৰীয়া আপুনি মহাৰাষ্ট্ৰত আমাৰ মুখ্যমন্ত্ৰী আছিলে আৰু আমি একেলগে যুটীয়াভাৱে নিৰ্বাচন খেলিছিলোঁ তেওঁলোকে সেই সময়ত কোৱা নাছিল যে মুখ্যমন্ত্ৰীটো তেওঁলোকৰ লগত লাগিব আৰু আপুনি যদি ইলেকশ্যন ৰিজাল্টটো চাই তেতিয়াও আমাৰ কিন্তু শিৱসেনাতকৈ ভাল ৰিজাল্ট আছিলে পাৰ্চেণ্টেজ ৱাইজ কওক চব ক্ষেত্ৰতে আছিল এতিয়া অবাস্তৱ কথা এটা তেওঁলোকে যদি লাষ্ট পৰ্যন্তত তেওঁলোকে দাবী কৰে যে আপোনালোকৰ বুজাবুজি হৈছিলে মুখ্যমন্ত্ৰী পদ তেওঁলোকে এৰি দিব সেইটোতো কেতিয়াও সেইবিলাক এতিয়া নীতিশ কুমাৰৰ লগত আছিলে কাৰণে আমি নীতিশ কুমাৰক এৰি দিছোঁ নীতিশ কুমাৰৰ লগত আছিল বেলেগ কাৰণে নীতিশ কুমাৰ আছিল লালু প্ৰসাদৰ লগত লালু প্ৰসাদৰ দলক বিট্ৰে কৰি নীতিশ এইবাৰো কি কৰিব নোৱাৰে কিন্তু অসমলৈ আহি যাম মই জিয়াউৰ ৰহমানৰ ওচৰত আহিছোঁ জাতীয় পৰিষদৰ ওচৰত মোৰ চিধা চিধি কথা এটা কথাই যে বিজেপিয়ে কাৰোবাৰ লগত মিত্ৰতা কৰে মিত্ৰতা কৰিবলৈ আছে ঠিক আছে আজিৰ তাৰিখত যদি BPFৰ তাত স্থিতি বেয়া আজিৰ তাৰিখত যদি অগপৰ স্থিতি বেয়া মিত্ৰ দল হিচাপে তেওঁলোকে 5 বছৰ সেৱা কৰি আছিল আজিৰ তাৰিখত অগপৰ স্থিতি যদি ক'ৰবাত বেয়া বিজেপিয়ে অগপক সহায় কৰিব লাগিছিল বৰঞ্চ অগপৰ আসনখন কিয় দখল কৰিবলৈ বিচাৰিব লাগিছিল যে আমি যিহেতু এটা বিগ ব্ৰাদাৰ আছোঁ বিগ ব্ৰাদাৰ স্মল ব্ৰাদাৰৰ মাজত কাজিয়া নালাগে
বিগ ব্ৰাদাৰে সহায় কৰিব লাগে এতিয়া সহায় কৰিব পৰিৱৰ্তে কৈছে আমাৰ ছাৰ্ভে ৰিপৰ্টে কৈছে আপোনাৰ পজিশ্যন বেয়া গতিকে আপোনালোকক টিকট দিলেও আমি খেলিম তাতকৈ এজিপি কেণ্ডিডেটজন সলনি কৰি তেওঁলোকক সহায় কৰাটো তেওঁলোকৰ কৰ্তব্য নাছিল নেকি অতুল দা আপুনিও কৈছে গোস্বামীও কৈছে প্ৰদ্যুম্ন কৈছে যে এইটো হয় বিজেপিৰ এটা ৰাজনৈতিক টেকটিক্স আৰু এইটো তেওঁলোকে অকল অসমত নহয় গোটেই ভাৰতবৰ্ষত য'ত তেওঁলোকে সুবিধা পাইছে তাত তেওঁলোকে কৰিছে আৰু এটা ফালৰ পৰা মই তেওঁলোকক এইটো একদম বহুত মানে বেয়া কাম কৰিছে বহুত ভুল কাম কৰিছে বুলি মই এইকাৰণে নকওঁ যে ৰাজনৈতিক দল এটাই তেওঁলোকৰ প্ৰভাৱ মানে সংগঠন বিস্তাৰ কৰিবৰ কাৰণে কিবা এটা কৌশল ল'ব পাৰে তেওঁলোকে লৈছে যদিও তেওঁলোকৰ এই কৌশল অনৈতিক যদিও এই কৌশল তেওঁলোকৰ প্ৰতাৰণামূলক যদিও তেওঁলোকৰ এই কৌশলে অন্য ৰাজনৈতিক সত্তা শক্তিবিলাকক নিঃশেষ কৰাৰ কাৰণে ব্যৱহাৰ হৈছে তথাপি মই কৈছোঁ এইটো তেখেতসকলৰ নিজস্ব চিন্তাধাৰা ষ্ট্ৰেটেজি তেখেতসকলৰ কথা এইটো কিন্তু উদ্বেগজনক যিটো কথা অতুল দা সেই কথাটো হৈছে যে তেখেতসকলে যেতিয়া ক্ষমতাত নাথাকে তেতিয়া তেখেতসকলে অন্য ক্ষুদ্ৰ ৰাজনৈতিক দলৰ সৈতে আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা স্থাপন কৰে যেতিয়া ক্ষমতালৈ আহে অহাৰ পিছত তেখেতসকলে নিজৰ ক্ষমতা বৃদ্ধি কৰে আৰু ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে কি ব্যৱহাৰ কৰে চৰকাৰক ব্যৱহাৰ কৰে মানে এষ্টাব্লিছমেণ্টক ব্যৱহাৰ কৰে সেইটো বস্তু বেয়া অকণমান ক'বলৈ সেইটো বস্তু বেয়া তাতকৈ ডাঙৰ কথা ইতিমধ্যে এই কথাটো প্ৰমাণ হৈছে যে আমাৰ এতিয়া অসমৰ নিচিনা ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা ৰাজ্যবোৰ আমাৰ এই ৰাজ্যসমূহত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে আমাৰ আঞ্চলিক যিটো প্ৰত্যাশা আঞ্চলিক যিটো এছপিৰেশ্যন ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ জাতীয় সত্তাক সংৰক্ষিত আৰু সুৰক্ষিত কৰাৰ যি প্ৰশ্ন সেইটো তেওঁলোকে সমাধান কৰিব নোৱাৰে আমাৰ বৰং তেওঁলোকে কি কৰে ক্ষুদ্ৰ জাতি সত্তাসমূহক তেওঁলোকে গ্ৰাস কৰে আগ্ৰাসী ভূমিকা লৈ পেলাই সেইটো উদ্বেগজনক এতিয়া তাৎপৰ্য মই এইখিনি আৰু এটা কথা আপুনি কেৱল উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছে মই সৰ্বভাৰতীয় পৰ্যায়লৈ যাওঁ বিশেষকৈ তেলেংগানাত আমি জানো যে তেওঁলোকৰ কেচি চন্দ্ৰশেখৰ টিআৰএছৰ সৈতে মিত্ৰতা আছে আৰু তেওঁলোকৰ বিগত নিৰ্বাচনৰ মিত্ৰতা চাই লোকসভা নিৰ্বাচনটো টিআৰএছে খুব ভাল ফলাফল দেখুৱালে কিছু সময় আগতে মই দেখিছোঁ যে খবৰ আহিছে যে হায়দৰাবাদতে জেপি নাড্ডাই ৰেলী কৰিছে ৰেলী কৰি বিশাল ৰোড শ্ব' কৰিছে ৰোড শ্ব' কৰি তাৰপিছত ইয়াত যেনেকৈ বিটিআৰ গ্ৰাস কৰিবলৈ চেষ্টা চলাইছে সেই টিআৰএছৰ সৈতে মিত্ৰতা আছিল এটা তেলেংগানাখনতো বিজেপিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে সেইটো মুঠে বেয়া কথা বুলি কোৱা নাই সেইটো কোনো বেয়া কথা বুলি কোৱা নাই কিন্তু তেওঁলোকৰ এগ্ৰেছিভ চৰিত্ৰ মই ববিতা শৰ্মাৰ ওচৰত যাম যে ববিতা শৰ্মা আজিৰ এই তাৰিখত হাগ্ৰামা মহিলাই আপুনিও কৈছে যে হাগ্ৰামা মহিলাই 3জনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰা নাই তেওঁলোকৰ যদি আত্মসন্মান আছিল পদত্যাগ কৰিব লাগিছিল আপুনি ভাবে যে আজিৰ তাৰিখত হাগ্ৰামা মহিলাই ঘোষণা কৰা উচিত যে বিজেপিৰ সৈতে যিটো সম্পৰ্ক চিহ্ন আমি কংগ্ৰেছৰ লগত আছোঁ বা আমি মহাজোঁটৰ লগত আছোঁ সেইটো কৰি এটা ভাল বাৰ্তা বিটিআৰত গ'লহেঁতেন কিবা ক'ব ডেফিনেটলি আমি ভাবোঁ তেওঁ কেলৈ স্থিতি ঠিক কৰা নাই তেওঁ স্থিতি স্পষ্ট কৰিব লাগে তেওঁলোকে কি বিচাৰিছে তেওঁ কেম্পেইনত গৈ পেলাই তেওঁ কৈছে হেমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি কোৱা শুনিছোঁ কিন্তু তেওঁলোকৰ নীতি কি বিপিএফ দলৰ নীতিটো কি তেওঁলোকৰ স্পষ্ট স্থিতিটো কি কৰিব লাগে কাৰণ সেই তিনিজন যিকেইজন তেওঁলোকৰ মিনিষ্টাৰ আছে তেওঁলোকেতো মনে মনে আছে এটা শব্দও কোৱা নাই এটা শব্দ কিয় কোৱা নাই আজি প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী কিমান ডাঙৰ বহুত অভিজ্ঞতা থকা এগৰাকী নেত্ৰী তেখেতৰ ওপৰত আমি একো শব্দ শুনা নাই ৰিহন দৈমাৰীৰ মুখৰ পৰা এটা শব্দ শুনা নাই চন্দন ব্ৰহ্মৰ মুখৰ পৰা এটা শব্দ শুনা নাই তেওঁলোকে কিয় মনে মনে আছে তেওঁলোকে এইভাবে উদ্ভৱ গোস্বামী মাত্ৰ যাওঁ তেওঁলোকে এইভাবে মনে মনে আছে নেকি কেইদিনমান আগতে দিল্লীত যিখন সভা অনুষ্ঠিত হৈ গ'ল সভাৰ পিছত দিল্লীয়ে কোনো সিদ্ধান্ত নল'লে দিল্লী আপোনালোকক অমিত শ্বাহ বা জেপি নাড্ডাই নক'লে যে মিত্ৰতা চিহ্ন কৰক সেই সময়ত দিল্লীত আপোনালোকৰ ৰঞ্জিত দাসৰ মিত্ৰতা চিহ্নৰ প্ৰসংগ উত্থাপন কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা হৈছিল কিন্তু আজি হঠাৎ তেওঁলোকে কৰিলে যে মিত্ৰতা চিহ্ন অৰ্থাৎ দিল্লী নেতৃত্বই কোৱা নাছিল নেকি ৰাজ্যিক নেতৃত্বই নিজাববীয়াকৈ এই সিদ্ধান্ত ল'লে নেকি ৰূপম গোস্বামী প্ৰথম কথা যে ৰিহন দৈমাৰীয়ে কৈছিলে বাইদেউ হয়তো গম নাপায় ৰিহন দৈমাৰীয়ে স্পষ্টভাৱে কৈছিলে যে মিত্ৰতা থাকিব লাগে তেওঁ সেনেকৈ বক্তব্য ৰাখিছে আৰু পাব্লিক মিত্ৰতা থাকিব লাগে ৰিহন দৈমাৰী এইটো ষ্টেটমেণ্ট হয় আৰু দ্বিতীয় কথা যে হয় এইটো মই আপোনাক চাই ল'ব আপুনি ৰিহন দৈমাৰীৰ ষ্টেটমেণ্ট ইউটিউবত চালে মই যদি মিছা কৈছোঁ জনসাধাৰণে ইউটিউবত আজি যেতিয়া ক'লে আমাৰ অহা ইলেকশ্যনৰ নিৰ্বাচন ইয়াৰ আগতে আপোনালোকে দিল্লীয়ে সিদ্ধান্ত লৈছে তাৰ আগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি 12টা সিটতে অহা নিৰ্বাচন খেলিম তাৰপিছত ৰিহন দৈমাৰীৰ ষ্টেটমেণ্ট আছে কিন্তু আপোনাৰ দিল্লীত যিখন মিটিং হৈ গ'ল দিল্লীত মিটিং হৈছে আৰু এইটো যিহেতু BTC নিৰ্বাচন যেনেকৈ পঞ্চায়ত নিৰ্বাচনতো আমি সকলোৰে লগত আমি কাৰো লগত মিত্ৰতা কৰা নাই বিটিআৰ নিৰ্বাচনত আপোনালোকে বিধানসভা নিৰ্বাচনত মিত্ৰতা নকৰিবলৈ কোৱাৰ প্ৰয়োজনতা কি আছে BTC নিৰ্বাচনতো আমি স্পষ্ট নহয় BTC নিৰ্বাচনত বা বিটিআৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ গৈ
2021 বিধানসভা নিৰ্বাচন আমি মিত্ৰতা নকৰোঁ বুলি কোৱা আমাৰ নিজৰ ইচ্ছা আছে, আমি 12টা সমষ্টিত আমাৰ নিৰ্বাচন খেলাৰ ইচ্ছা আছে, কাৰণ তাত আমাৰ মানুহে সংগঠন কৰিছে। গতিকে সংগঠনৰ ওপৰত নিৰ্ভৰ কৰে কাৰ কি স্থিতি। আজি ইয়াতে এটা কথা মই আপোনাক কওঁ, আজি জীয়াৰু ডাঙৰীয়াই নৈতিক অনৈতিকৰ ওপৰত ভাষণ দিছে। ৰাজনীতিৰ প্ৰেক্ষাপটটো অলপ বেলেগ বস্তু। ইয়াত অনৈতিক কোনটো কথা ক'ব? অনৈতিক যদি আপুনি কয় আপুনি দুৰ্নীতি কৰিছে, আপুনি বিভিন্ন ধৰণৰ সেনেকুৱা স্কেম কৰিছে যিটো জনসাধাৰণৰ বিৰুদ্ধে গৈছে, জনসাধাৰণৰ যেতিয়া হিতকৰ কাম কৰিব। এতিয়া আপুনি যদি চায় আজি তেখেতে খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। আজি 3000 কোটি টকা যোৱা ফাইনেন্সিয়েল ইয়েৰত আমি BTCত দিয়া হৈছে। ঠিক আছে, তাৰ হিচাপ আজিলৈকে দিয়া নাই। এইটো কাৰ্য হ'ল আগৰ কথাখিনি আজি BPF আগতে কংগ্ৰেছৰ লগত আছিল, তেতিয়া BPF ভাল আছিল। আমাৰ লগত আহোঁতে BPF বেয়া হৈ গ'ল। এতিয়া অকণমান BTC নিৰ্বাচনলৈ BPFৰ লগত আমাৰ সম্পৰ্ক বৰ ভাল হৈ থকা নাই, সেইটো এতিয়া আকৌ কংগ্ৰেছে ভাল পাইছে। আৰু BPFে কংগ্ৰেছৰ পোৱা নাই, কংগ্ৰেছত স্থিতি নাই, কংগ্ৰেছৰ BTC কোনো ধৰণৰ স্থিতি নাই, আৰু এখন চিটিও নাপায়। সেইটো আপোনাৰ নিৰ্বাচনৰ পিছত গম পোৱা যাব কাৰ স্থিতি আছে। বাণিজ্যিক বিৰোধী ল'ম, বাণিজ্যিক বিৰোধী লোৱাৰ আগতে কওঁ যে ৰাজনীতিত যদি ৰাৱণ বিজয়ী হ'লে ৰাৱণো ভগৱান হ'লহেঁতেন। এয়া হৈছে ৰাজনীতি। লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতি। BTC বাকী ৰাইজলৈ ঘোষণাপত্ৰ আমি আগবঢ়াইছোঁ। 5 বছৰ এলায়েন্স আছিল, 5 বছৰ এদিনলৈকে এলায়েন্স নাই আৰু। BTC বাকী ৰাইজলৈ ঘোষণাপত্ৰ আমি আগবঢ়াইছোঁ। 5 বছৰ এলায়েন্স আছিল, 5 বছৰ এদিনলৈকে এলায়েন্স নাই আৰু। আমি বিজেপিৰ শেহতীয়া ভূমিকাৰ ওপৰত বিতংভাৱে আলোচনা কৰিছোঁ যে মিত্ৰ দলসমূহৰ সৈতে সম্পৰ্ক কিয় ছিন্ন হৈ গৈছে। ববিতা শৰ্মাৰ ওচৰত যাব বিচাৰিছোঁ। আমাৰ লগত কেইবাজন অতিথি আছে। ববিতা শৰ্মা নিজে বাসগৃহত আছে যে এনে এটা খবৰ আহিছে, এনে এটা ধ্যান ধাৰণা কৰা হৈছে যে BTRত BPFৰ সৈতে মিত্ৰতা ভংগ হৈছে, যিটো আচলতে বিজেপি আৰু UPPLৰ মাজত গোপন বুজাবুজি হৈছে। UPPLে বড়োৰ ভোটখিনি একত্ৰিত কৰিব, কাৰণ BTR চুক্তি হোৱাৰ পিছত UPPLৰ সপক্ষে বিশেষকৈ প্ৰমোদ বড়োৰ সপক্ষে বতাহ বৈছে। UPPLৰ ভোটখিনিৰ পৰা তেওঁলোকে যথেষ্ট ভোট লাভ কৰিব। হাগ্ৰামা মহিলাৰ দ্বিতীয়তে হাগ্ৰামা মহিলাৰ লগত যি অনাবড়ো ভোট আছিল, সেই অনাবড়ো ভোটখিনি এটা বিজেপিয়ে যাবলৈ চেষ্টা কৰে। বিশেষকৈ হিন্দু বঙালীৰ ভোট আৰু হিমন্ত বিশ্ব শৰ্মাই মূলতঃ যিবোৰ সমষ্টিত অধিক নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাত দেখা গৈছে য'ত বড়ো জনগোষ্ঠীৰ পৰিৱৰ্তে অন্যান্য জনগোষ্ঠী আছে। আৰু শেষত গৈ পেলাই নিৰ্বাচনৰ অন্তত বিজেপিয়ে নিজে দাবী কৰি আছে 20খন 22খন, আজিও 22খন আসন কথা কৈছে, যিটো আজি তাৰিখত কিমান প্ৰাসংগিক সেয়া পিছত স্পষ্ট হ'ব যে বিজেপি আৰু UPPLৰ চৰকাৰ গঠন হ'ব। BPFক উৎখাত কৰাৰ স্বাৰ্থতে এনেধৰণৰ নাটক চলিছে। আচলতে দুয়োটা দল একেলগে আগবাঢ়িছে। আপুনি ভাবে তেনেকৈ আগবাঢ়িছে? মই আগতেও কৈছোঁ আৰম্ভণিতে যে এইটো এটা ষ্ট্ৰেটেজি তেওঁলোকৰ। UPPL আৰু BPFৰ মাজত ডন লগাই পেলাই তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি কৰিছে। আৰু যেনেকৈ আপুনি কৈছে যেতিয়া বড়ো নন বড়োৰ কথা, ৰূপম গোস্বামী ডাঙৰীয়াই এই কথা উত্থাপন কৰিছিল যে বড়ো নন বড়ো ক'ব নালাগে, কিন্তু এইটো বাস্তৱিক ৰিয়েলিটি, তেওঁ নিশ্চয় জানে। যদি সেইটো নহয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় এনেকৈ বেলেগ বেলেগ ঠাইত গৈছে, যিবোৰ ঠাইত নন বড়ো এৰিয়াজ। গতিকে তাতে স্পষ্ট হয়। তেখেতে আৰু এটা কথা উত্থাপন কৰিছে, লফিকুল ইছলামৰ কথা উত্থাপন কৰিছে। আজি 4 বছৰ হৈ গ'ল লফিকুল ইছলামৰ হত্যাকাণ্ড, আজি 4 বছৰ হৈ গ'ল। CBI তদন্তত আছে। এতিয়া তেওঁলোকৰ মনত পৰিলে তেখেতৰ কথা উত্থাপন কৰিবলৈ, কিহৰ কাৰণে? এয়া ইলেকশ্যন ষ্ট্ৰেটেজি নহয় নে কি হয়? মানুহক ভুল বুলাবলৈ তেওঁলোকে কৰিছে। গতিকে তেওঁলোকৰ গোটেই ষ্ট্ৰেটেজি, তেওঁলোকৰ যি ধৰণে কেম্পেইন কৰে, সেইবোৰ মানুহে এতিয়া মই ভাবোঁ যে মানুহে এইবোৰ জানিব লাগে, মানুহে ভাবিব লাগে যে কি ধৰণৰ ৰাজনীতি চলি আছে, কিমান সুবিধাবাদী ৰাজনীতি চলি আছে, আৰু মানুহক তেওঁলোকে কি বুলি ভাবে যে মানুহে বুজি নাপায় বুলি ভাবে নেকি এনেধৰণৰ ৰাজনীতি? মই সেইটোৱে প্ৰশ্ন কৰোঁ। মই জিয়াউৰ ৰহমানৰ ওচৰত যাব বিচাৰিছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই এখন দুটামাৰ নিৰ্বাচনী সভাত এখন কৈছে যে এজন বিজেপিৰ BPFৰ এজন লিডাৰ প্ৰসংগত কৈছে যদিহে আপোনালোকক ভোট দিয়াত বাধা প্ৰদান কৰে, আজি যিটো সভালৈ মানুহক তেওঁ বাধা প্ৰদান কৰিছে, তেওঁ সকীয়াই দিছে যদি সেয়ে হয়
যদি কোনোবাই বাধা দিয়ে তেনেহ'লে BPF নেতাই যদি কাৰোবাৰ বাধা দিয়ে এটা গোচৰ বিপক্ষে তেওঁৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হ'ব, পুৰণি অস্ত্ৰ থকা গোচৰ লৈ অনা হ'ব। অৰ্থাৎ এই যে গোচৰ ৰুজু কৰি দিম এনেধৰণৰ বক্তব্য দিছে, ৰাজনৈতিক শক্তি প্ৰয়োগ কৰিব বিচাৰিছে নেকি বিজেপিয়ে? মই অতন দা আপোনাক আৰম্ভণিতে এই কথাটো কৈছিলোঁ যে আপুনি মানে এইটো হৈছে বিজেপিৰ টেক্টিক্স আৰু সকলো দেশ সকলো ৰাজ্যতে তেওঁলোকে এইটো কাম কৰি আছে, বিভিন্ন সময়ত এই কথাটো দেখা গৈ আছে। আপুনি যেতিয়া মানে ক্ষমতা প্ৰয়োগ কৰাৰ ভাবুকি মুকলিকৈ দিব তাৰপিছততো আৰু ক'বলগীয়া একো নাথাকে। আমি যিটো কথা ইমান মানে কৈ আহিছোঁ অতন দা যে আপুনি চাব বিজেপিৰ মই জাষ্ট আপোনাক এটা জাষ্ট এড কৰিম, আপুনি কৈ দিব মানে তেখেতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কোনোবাই যদি ভোট প্ৰদান কৰিবলৈ বাধা প্ৰদান কৰে সেই ক্ষেত্ৰত কৈছিল, মানে আপুনি যেতিয়া বাধা প্ৰদান কৰিলে তেওঁৰ বিৰুদ্ধে নিশ্চয় তাৰ গোচৰ ৰুজু হ'ব। নিয়মেই আছে। আপুনি নাজানে, আপুনি হয়তো নেজানে বা জানে বা জানিও নজনা ভাও ধৰিছে, কাৰণ BTCত যিবিলাক ইলেকশ্যন হয় আপুনি BTC বাসীৰ লগত অলপ সম্পৰ্ক স্থাপন কৰিলে গম পাব যে বহুত মানুহে বহুতকেইটা টাৰ্ম ভোট দিবই পোৱা নাই। আপুনি যদি সেইটো সমৰ্থন কৰিছে মোক ক'ব লগা নাই। আপুনি এনেকুৱা এটা বক্তব্য সমৰ্থন কৰিছে যে সেইটোত ভালে পাব লাগে, ভাল এডমিনিষ্ট্ৰেশ্যনৰ। আজি প্ৰদীপ দৈমাৰীৰ বিৰুদ্ধে কৈছে যে আপুনি তেওঁ যদি এইবাৰ পৰা ভাবুকি দিয়ে আপোনাৰ সমষ্টিত সেইজন মানুহৰ বিৰুদ্ধে বহুত কেছ লগোৱা হ'ব, তেওঁৰ ঘৰত AK-47 আগতে উদ্ধাৰ কৰা হৈছে, সেই কেছো টানি অনা হ'ব, সেইবুলি হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ক'ৰবাত কৈছে। আগৰ কেছ কিয় আগৰ কেছটো চলিবই, ক'ত নচলিব? ইমান দিন কেছটো চলি আছে। আজি লাফিকুলৰ হৈছে তেখেতসকলে কয় এটা কৰে এটা। তেখেতসকলে কৈ আছে যে লাফিকুলৰ হত্যাকাণ্ডত জড়িত ব্যক্তিক আমি বিচাৰি উলিয়াই আনিম, আমি গ্ৰেপ্তাৰ কৰিম, আপোনালোকে আমাক ভোট দিয়ক। ইমান দিনে কিয় কৰিব নোৱাৰিলে? কেছটো CBIক দিব লগা কি হ'ল? যদি আপোনালোকৰ এই ক্ষমতা আছিল আপোনালোকে নকৰিলে কিয়? এই কথাবোৰ আছে। গতিকে আপুনি চাব আৰম্ভণিৰে পৰা শেষলৈকে এফালে তেখেতসকলে কোকৰাঝাৰত বহি কয় BPFৰ লগত আমাৰ মিত্ৰতা নাই, দিল্লীত আকৌ কয় যে আমাৰ মিত্ৰতা আছে, ইফালে গভৰ্ণমেণ্টত তেখেতসকলৰ BPFৰ বিধায়ক কেইজন মন্ত্ৰী হৈ আছে। আপুনি ভুলকে নক'ব, BPFৰ লগত BTCতহে আমাৰ মিত্ৰতা নাই, আপুনি আকৌ ভুলকে কৈছে। ৰূপম গোস্বামী ডাঙৰীয়া চাগে আজি নিউজত চোৱা নাই বা তেখেতে চাগে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য এইকেইদিন শুনা নাই। কিয় শুনা নাই? পুৰা শুনিছো। গতিকে অতন দা মূল কথাটো হৈছে এইবোৰ হৈছে এক নম্বৰ, এইবোৰ হৈছে অনৈতিকতাৰ স্খলন। ৰাজনীতিৰ যিটো সংস্কৃতি, সেই সংস্কৃতি ধ্বংস কৰাৰ, সেই সংস্কৃতিক বিকৃত কৰাৰ কাম বিজেপিয়ে কৰিছে। গতিকে এই কথাবিলাক ৰাইজে এটা বুজি পাব লাগে আৰু ৰাইজে বুজি পাইছে। আপুনি যদি BPFক সমৰ্থন কৰিছে, আপুনি যদি ভাবে যে ভোট প্ৰদান কৰাটো বাধা কৰাটো ভুল নহয়, তেতিয়া আমি আশ্বস্ত কৰিছোঁ যে যদিহে কোনোবাই এনেকুৱা ধৰণৰ কাম কৰে যে কোনোবা যদি ভাবুকি প্ৰদান কৰে তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। পুৰণা কেছ লৈ অনা হ'ব, পুৰণা কেছটো কোৰ্টত চলি থাকিব, লৈ কি হ'ব? চৰকাৰে পুৰণা কেছ লৈ লাফিকুল হত্যাৰ প্ৰসংগ আপুনি কি কয়? লাফিকুলৰ প্ৰসংগটো চাওক, লাফিকুলৰ এইবিলাক চব ৰাজনৈতিক ষ্ট্ৰেটেজি। অৰুণিতা আমি যিমানে আলোচনা কৰি নাথাকোঁ, লাফিকুলৰ প্ৰসংগ আজি 4 বছৰ ধৰি অহা নাই। লাফিকুলৰ প্ৰসংগ হঠাৎ আহিছে, CBI কেছ চলি আছিল, সেই সময়ত আমি লাফিকুলক লৈ পেলাই সেই সময়ত প্ৰত্যেক নিউজ চেনেলে যেতিয়া লাফিকুলৰ কেছ পূৰা পূৰ্ণোদ্যমে চলাই আছিল, তেতিয়া অসমৰ কোনোবা নিউজ চেনেলত হয়তো গান বাজনাও চলাই আছিল। কিন্তু এইবিলাক হৈছে আজিৰ দিনত কথা নাই বতৰা নাই লাফিকুলক টানি অনাটো এইটো আৰু সাধাৰণ কথা, এইটো হৈছে পলিটিকেল ষ্ট্ৰেটেজি। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে অতন দা? এই কথাটো গণতন্ত্ৰত আটাইতকৈ এটা খুব দুখজনক কথা যে আমিখিনি মানুহ হৈছোঁ ভোটিং ফেক্টৰ নহয়। যিখিনি মানুহ ভোটিং ফেক্টৰ হয় সেই মানুহখিনিয়ে হয়তো এই কথাবিলাক বিবেকেৰে মানে কিয় নাচায় মই বুজি নাপাওঁ। তেওঁলোকে মানে হ'ল কি আমাৰ যিবিলাক আজিকালি আপোনাৰ উপভোক্তাৰ ৰাজনীতিটো আৰম্ভ হৈছে, মানে আপোনাৰ ছাবচিডি পলিটিক্স বা আমাৰ বিভিন্নখিনি উপভোক্তা, এতিয়া 38 লাখ উপভোক্তাৰ আপোনাৰ সৃষ্টি কৰিছে। 38 লাখ উপভোক্তা এখন ৰাজ্যত যেতিয়া হ'ব, 38 লাখ নহয় 80 লাখ। 80 লাখ, সেইটো আৰু বেছি। 80 লাখ, 38 লাখটো আমি সহায় কৰিছোঁ। গতিকে কথাটো হৈছে, গতিকে মানে আপোনাৰ কি হৈছে কথাবিলাক এইবিলাক পলিটিকেল ষ্ট্ৰেটেজি, এইবিলাক আমি সৰু বাণিজ্যিক বিৰতি ল'ম, লৈ পেলাই মই আপোনালোকৰ ওচৰত আকৌ আহিম। বাকী ৰাইজলৈ ঘোষণা পত্ৰ আমি আগবঢ়াইছোঁ। 5 বছৰ এলায়েন্স আছিল, 5 বছৰ এদিনলৈকে এলায়েন্স নাই আৰু
আমাৰ সময় বৰ বেছি নাই ববিতা শৰ্মা আপোনাৰ ওচৰত শেষত আহিছোঁ অতি কম সময়ৰ ভিতৰত বিচাৰিছোঁ যে সমগ্ৰ বিষয়বস্তু আপুনি কি ধাৰণা কৰে বিজেপিক কাৰ্যত এটা প্ৰতাৰকৰ দল বা মিত্ৰ গোষ্ঠীৰ ক্ষেত্ৰত সদায় প্ৰতাৰণা কৰা ৰাজনীতি বা প্ৰতাৰকৰ ভূমিকা পালন কৰা এটা দল বুলি ক'ব বিচাৰে হয় হেতুটো সকলোৱে দেখি আছে জানি আছে যাৰ লগতে তেওঁলোকে মিত্ৰতা কৰে সেই দলে নিশ্চিন্ন হৈ যায় গতিকে এটো কোনো আচৰিত কথা হ'ব লগা কথা নহয় গতিকে ফিউচাৰটো যদি কোনোবাই তেওঁলোকৰ লগত হাত মিলাব খোজে ভাবি চিন্তি যাব লাগে বুলি মই হেতুৱে হকিয়নি দিওঁ এয়া অচিনি সংকেত গতিকে যিমানবোৰ দল আছে সৰু ডাঙৰ দল যি বিজেপিৰ লগত হাত মিলাইছে এতিয়া গণশক্তিৰ কথাটো আমি কোৱা নহলে গণশক্তিটো আসল মূল মানুহজনে ৰণোজ পেগুৱে তেওঁ বিজেপি জইন কৰিলে গতিকে ভুৱন পেগু অকলে আছে তিৱা সাহিত্য পৰিষদৰ একে ৰমাকান্ত দেউৰীকো লৈ আহিলে ডেফিনেটলি গণশক্তিও নাইছি নহব তিৱা সাহিত্য পৰিষদৰ পৰা ৰমাকান্ত দেউৰীকো লৈ আহিলে সকলো সৰু দল যিসকলে জীয়াই আছিলে নিজৰ স্থিতি ৰাখি পেলাই তেওঁলোকক অজগৰৰ দৰে তেওঁলোকে হ্ৰাস কৰে ধন্যবাদ জিয়াউৰ ৰহমান শেষত মোৰ সময় কম হয় বাইদেউ ধন্যবাদ ববিতা শৰ্মা ধন্যবাদ অতন্তা অগপ আৰু বিপিএফৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ দলসমূহৰ সহায় লৈ পেলাই অসমত বিজেপি শাসনলৈ আহিলে আহি পেলাই এফালে তেখেতসকলে এই ক্ষুদ্ৰ দলবোৰক গ্ৰাস কৰিবলৈ লৈছে আৰু আনফালে কা জাপি দি পেলাই অসমীয়া মানুহৰ অস্তিত্ব জাতীয় অস্তিত্ব বিপন্ন কৰিবৰ কাৰণে ভাষা সংস্কৃতি বিপন্ন কৰিবৰ কাৰণে তেখেতসকলে একদম প্লানিং ফুলফিল কৰিলে বিটিএডিৰ মানুহে এই কথাটো উপলব্ধি কৰা উচিত বিটিএডিত তেখেতসকলে বিপিএফৰ লগত বন্ধুত্ব স্থাপন কৰি বা এতিয়া ইউপিপিএলৰ লগত গোপন মিত্ৰতা কৰি তেখেত বিটিএডলৈ সোমাই গৈছে কাইলৈ স্বাভিমানী বড়ো জাতিৰো অস্তিত্ব বিপন্ন কৰিবৰ কাৰণে যে পদক্ষেপ নল'ব তাৰ কোনো গেৰাণ্টি নাই চাওক এইবিলাক এনেকুৱা ধৰণৰ ৰাজনীতি কেতিয়াও আপুনি ভাল বুলি ক'ব নোৱাৰে সেইটো কোনো কাৰণতে ক'ব নোৱাৰি যে এইবিলাক ৰাজনীতিৰ খুব বেয়া এটা দিশ কিন্তু বেয়া এটা দিশ হ'লেও বৰ্তমান প্ৰেক্ষাপটত ঘটনাবিলাক এনেকুৱা হৈছে যে ইথিক্স ক'ৰবাত গুচি গৈছে আমাৰ গতিকে প্ৰতাৰণা ইথিক্সৰ ৰাজনীতি এটা কোনো ক্ষেত্ৰত বিপিএফে দুদিন আগতে আপোনাৰ কংগ্ৰেছৰ লগত আছিল আগৰবাৰ এইবাৰতো তেওঁলোকে বিজেপিৰ লগত কথাটো সকলোৰে ক্ষেত্ৰত একেই এটা কথা স্পষ্ট ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ ৰাজনীতি কৰে ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আছে সেই নীতি আদৰ্শত কাম কৰে আজি তাৰিখত আপুনি যদি প্ৰতাৰণা ৰাজনীতি নকৰে কেতিয়াও আজিলৈকে কৰা নাই জুন গৈছে জুন বিটিচি নিৰ্বাচনত আমি থৰি প্ৰতাৰণা কৰিছোঁ আমি নিজৰ শক্তি জোৰ আছে বিধানসভাত মিত্ৰতা নকৰ কৈ দিছে অবভিয়াছলি কৈছে যদি তোমালোকৰ শক্তি নাথাকে তোমালোকৰ লগত কিয় মিত্ৰতা কৰোঁ কাৰণ আমি এটা জনগোষ্ঠীৰ লগত মিত্ৰতা কৰোঁ আজি এই নিৰ্বাচনত গম পাব সেই জনগোষ্ঠী বড়ো জনগোষ্ঠী অকল কাৰ লগত আছে ধন্যবাদ সকলোকে ধন্যবাদ জনাই মই অনুষ্ঠানৰ পৰা সামৰণি মাৰিছোঁ এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'ব 24 ঘণ্টা